মাছে ভাঙি যাব আমার অন্তর কান্দি যায়। ইয়াত বেড়া হয়েছে আজি 20 বছর ধরে স্যার ইয়াতে নামাজ পড়ি আছো 3খন গাঁও মিলি ঈদগাহ। সেই ঈদগাহত আগত বেড়া দি দিলে কোনো কারণ নাই, যুক্তি নাই। তেওঁলোকে আমি ওয়াল দিছো, গেট বনাইছে তাতে আগৰ কমিটিয়ে, তেতিয়া কোনো কথাই নাই আগৰ কমিটি বনাওঁতে। এই কমিটি আমি অহাৰ লগে লগে বেলেগ কোনো উপায় নাপাই আৰু বেড়া দি দিলে লাষ্টত। ঈদৰ নামাজ নহ'ল, আজি ঈদ ভংগ হৈ গৈছে, ঘৰে ঘৰে ঈদ পৰে মানুহ, ঈদগাহ নহ'ল। এই ঈদগাহ জীৱন আনিব পাৰিব আৰু যিটো মাইণ্ড হৈ গৈছে এই মাইণ্ড আৰু চেঞ্জ নহয়। তেওঁলোকক কি ক'বলৈ আছে আহিবলৈ কওক, আমাৰ যি আছে আমি ক'ম, কৈ এটা মিলাই আমি আহিব পাৰোঁ, অনুষ্ঠানটো বাচিব লাগে। সেইকাৰণে আপোনাক যেনেকৈ আজি আহিছে দল ভাঙি আহিছে, সেইদিনা যাতে কৰজোৰ মই অনুৰোধ কৰিছোঁ আপোনাক চবেই আহক। সেইদিনা যিয়ে নহওক মই মাদ্ৰাছা ভাল পাওঁ আৰু ভাল পোৱাৰ কাৰণে আমি ইয়াতে মানুহ বহুত মানুহ আছে, মানুহৰ কিমান কি কৰ্ম কৰে মানুহে জানে, নিজে নিজে জানে। সেই কৰ্মবিলাকৰ পৰা নাজাত পোৱাৰ এটা যাতে উচিলা হয় মাদ্ৰাছাখন, সেই উদ্দেশ্য কৰি মাদ্ৰাছাখন আমি কৰা হৈছে। আজি বাঁচকান্দি হুজুৰে যিটো মাদ্ৰাছা কৰিছে, বাঁচকান্দি কিহৰ কাৰণে এটা সৰু গাঁও, বাঁচকান্দিত যিটো গাঁও সৰু গাঁও আছিল, মানুহে চিনি পোৱা নাছিল। কিহৰ কাৰণে চিনি পায়? সেই মাদ্ৰাছা এখনৰ কাৰণে। গতিকে আমাৰ এটা লক্ষ্য আছিল, মই হুজুৰৰ লগত কথা পাতিছিলোঁ যে এটা অনুষ্ঠান ভাল হ'লে এই জেগাখন উজ্জ্বল হ'ব, সেই উদ্দেশ্য কৰি মাদ্ৰাছা কৰিছোঁ। মই প্ৰত্যেকটো ঈদতে এটা আহি নামাজ পঢ়িছোঁ, আহি মানুহক কৈছোঁ মই এটা দান দিয়া, চবেই দান দিছে। আজি না মাদ্ৰাছাখন এটা হৈছে, এইখন মাদ্ৰাছা ভাঙি যাব আমাৰ অন্তৰ কান্দি যায়। ইয়াত বেড়া হৈছে আজি 20 বছৰ ধৰি স্যাৰ ইয়াতে নামাজ পঢ়ি আছোঁ 3খন গাঁও মিলি ঈদগাহ। সেই ঈদগাহত আগত বেড়া দি দিলে কোনো কারণ নাই, যুক্তি নাই। তেওঁলোকে আমি ওয়াল দিছো, গেট বনাইছে তাতে আগৰ কমিটিয়ে, তেতিয়া কোনো কথাই নাই আগৰ কমিটি বনাওঁতে। এই কমিটি আমি অহাৰ লগে লগে বেলেগ কোনো উপায় নাপাই আৰু বেড়া দি দিলে লাষ্টত। বেড়া খাই কৈছে বেড়াটো কিয় দিলা, ঈদগাহটো হৈ যাক, ঈদৰ নামাজ নহ'ল, আজি ঈদ ভংগ হৈ গৈছে, ঘৰে ঘৰে ঈদ পৰে মানুহ, ঈদগাহ নহ'ল। এই ঈদগাহ জীৱন আনিব পাৰিব আৰু যিটো মাইণ্ড হৈ গৈছে এই মাইণ্ড আৰু চেঞ্জ নহয়। গতিকে সেইকাৰণে মোৰ অনুৰোধ যাতে আমি আকৌ পুনৰাই আগৰ স্থানত আহিব পাৰোঁ, মোৰ এইটো অনুৰোধ। যদি আপোনালোকে সহায় সহযোগ কৰে তেতিয়াহ'লে মানুহৰ মাজতে মিলা প্ৰীতি আহিব। হিংসাই মানুহ বহুত নষ্ট কৰি দিয়ে। মোৰ কথা হ'ল কি, শিক্ষক শিক্ষয়িত্ৰী আৰু আগৰ যি কমিটি তেওঁলোক আমাৰ ভাই, তেওঁলোক আমাৰ ৰিলেটিভ হয়, নিজৰ মানুহ হয়। আজি পূৰা যিমানেই যি নহওক পূৰা ভাই যিহৰ লগত মোৰ ভাল সম্পৰ্ক, পূৰাক মই সেইকাৰণে কিছুমান কথা কওঁ। সিটো আৰু এতিয়া এটা ক'ব আগবেলা এটা ভাটিবেলা এটা এইবিলাক কথা কৈ দিয়ে আমাক বিভ্ৰান্ত কৰি পেলাই দিয়ে। মই সন্মতি কৰি কৈছোঁ কিছুমান কথা, মই তাকো ভাল পাওঁ। ইও সামাজিক মানুহ, মোৰ অনুৰোধ হ'ল ছাৰ হতে আমাক দায়িত্ব লৈছে, ছাৰে দায়িত্ব লৈছে। ছাৰ আমাৰ জমিৰ সভাপতি হৈছে, আমাৰ সৌভাগ্য হয়। আৰু আমাৰ এই ভাইজান খুব ভাল কথা কৈছে। বাকী আমাৰ নাছিৰ ভাইটো মই জানো, ই ডেকা ল'ৰা, তাৰ এনাৰ্জি আছে। লগতে আমাৰ গাবুৰা ভাই ইমান কষ্ট কৰি আহি আমাৰ কিমান সময় দিছে, আমাৰ টাইম নাই। কিয় মাদ্ৰাছাক ভাল পাই কাৰণে আছে ইমান সময়। এই চাহজাহান মোৰ বন্ধু ইয়াও টাইম দিছে, ইয়াৰ সৰু ঘৰত কাৰ্য চলি আছে, তাৰ যোৱাবাদ ইয়াত আছে একমাত্ৰ মাদ্ৰাছাক ভাল পায় কাৰণে। আপোনাক চবেই ভাল পায়, আমি যদি ভালেই পাওঁ ভালতো বেয়া হ'ব নালাগে, আমি যাতে আৰু ভাল কৰিব পাৰোঁ তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ছাৰে যদি কৈছে অহা ৰবিবাৰৰ কথা, মোৰতো সময় নাই, তথাপি মই কিবা হ'লে মই যিদিনা থাকিম ইনশাআল্লাহ। মই সম্পাদকক কৈছোঁ যে আপুনি এই যিটো প্ৰচাৰ কৰিব লাগে সেইটো ছাৰৰ লগত যোগাযোগ কৰি কেনেকৈ কৰিলে ভাল হ'ব। তেওঁলোকৰ পেৰডি কৰিব, পেৰডি আকৌ পোষ্টাৰ মাৰিব, আকৌ মাইকী আলোচনা লাগিলে দিব, আহ্বায়ক জমিয়তলামা দিব, তেতিয়াহ'লে বস্তুটো ভাল হ'ব। আৰু তেওঁলোককো চিঠি দি দিব, তেওঁলোকক আমাৰ শত্ৰু নাই, চিঠি দিব তেওঁলোকক কি ক'বলৈ আছে আহিবলৈ কওক, আমাৰ যি আছে আমি ক'ম, কৈ এটা মিলাই আমি আহিব পাৰোঁ, অনুষ্ঠানটো বাচিব লাগে। সেইকাৰণে আপোনাক যেনেকৈ আজি আহিছে দল ভাঙি আহিছে, সেইদিনা যাতে কৰজোৰ মই অনুৰোধ কৰিছোঁ আপোনাক চবেই আহক। সেইদিনা অনুষ্ঠান গম বচাক, এইটো মোৰ লাষ্ট অনুৰোধ।